মই মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নেডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শিলঙত গৈ নাগালেণ্ডত গৈ নহলে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছো যে আমি এটা কথা অপ্ৰাসংগিক হলেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী কলি মানে বগী চেউৰি গাই তেওঁ আসলতে এটা সময়ত খাইছিল আমি আসলতে আহোম হিচাপে আসলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল এতিয়া আমি বেলেগ ধৰণে বৈষ্ণৱ ধৰ্মত আমি আহিলো তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আসলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল কিন্তু মানুহে আসলতে খাদ্যক লৈ যিটো তেওঁলোকে আসলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়া এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল তাৰ উত্তৰটো কিয় আজি তাৰিখলৈকে দিব পৰা নাই যে তাৰ পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টুৱাইছে যে তেখেতে আসলতে সেই সময়ত আসলতে গো মাংস তেওঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিল সেই সময়তো তেওঁ গো মাংসক আসলতে পক্ষপাতিত্ব কৰিছিল এতিয়া অতি হিন্দু অতি বিজেপি দেখাবলৈ গৈ আসলতে যোগী আদিত্যনাথৰ এটা সমপৰ্যায়ৰ নেতা হ'বলৈ গৈ আসলতে তেওঁ এনেকুৱা ধৰণৰ কিছু বিতৰ্কত আহিব বিচাৰে আৰু আমি ভাবো যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু মুছলমান খ্ৰীষ্টান জৈন আহোম চুতীয়া কোচ কছাৰী আমি সম্প্ৰীতিৰে বসবাস কৰিব বিচৰা অসমখনত শংকৰদেৱে মানে সৰ্জন কৰি থৈ যোৱা শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সমাজখনত আমি একতাৰে বাস কৰিব বিচাৰো তাত আগতে গো মাংস গাহৰি মাংস এইবোৰ বিষয়লৈ মানে আহিব নালাগে বুলি আমি উপলব্ধি কৰো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে ৰাজনীতি কৰক বেলেগ এংগুলৰ পৰা কৰক কাম বন কৰি আসলতে ধাৰ নোলোৱাকৈ 1 লাখ মানে 50,000 কোটি টকা ধাৰ টেটুলৈকে লৈ আসলতে আজি তাৰিখত বিভিন্ন ধৰণৰ উন্নয়নৰ ফটা ঢোল বজায় তেওঁ আসলতে এনেকুৱা ধৰণৰ গো মাংস গাহৰি মাংসৰ কথা কৈ ৰাজনীতিটো আসলতে বেলেগ এটা ফাললৈ লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এইবিলাক আসলতে অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতৰ দিনতো এইবিলাক বিষয় মানি নলয়